নমস্কাৰ, মই ৰঞ্জুমণি গগৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খোজ ওৱানছ ৱে, যিটো অনুষ্ঠানৰ যোগেদি আমি সমাজৰ বিভিন্ন দিশলৈ বৰঙণি আগবঢ়াই যোৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়াৰ প্ৰয়াস এটি কৰি আহিছোঁ। আৰু আজি আমাৰ এনে এটি সৌভাগ্য যে আমাৰ মাজত আজি উপস্থিত আছে শাস্ত্ৰীয় সংগীতৰ এগৰাকী সাধক, সকলোৰে পৰিচিত প্ৰদ্যুৎ মিশ্ৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। খোজ ওৱানছ ৱে হয়, সমূহ কৰ্মকৰ্তালৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সুধী সমাজলৈ আন্তৰিক অভিনন্দন, আন্তৰিক প্ৰণাম যাচিছোঁ। ধন্যবাদ ছাৰ। এতিয়া ছাৰ, আমি ক'ৰ পৰা আৰম্ভ কৰোঁ ছাৰ? প্ৰথমতে আপোনাৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে সুধিব বিচাৰিছোঁ। কওকচোন আপোনাৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে। সেই ক্ষেত্ৰত মই মোক নিজকে সৌভাগ্যৱান বুলিয়ে মই ধাৰণা কৰোঁ। কাৰণ আমি ল'ৰালি কালৰ পৰাই সাংগীতিক শিক্ষা খেল ধেমালিৰ মাজেৰে আচলতে পোৱা বুলি ক'ব পাৰি। হয়তো আমি খেলিছিলোঁ, খেলাৰ মাজে মাজে কিছুমান গীত মাতৰ লগতে ৰাগবোৰ, হয়তো আমি কিছুমান ফ্ৰেজ ৰাগৰ কৰিছোঁ, এটা বন্দীশ্বৰ মুখৰা গাইছোঁ আৰু অন্যান্য। আৰু খুব সুন্দৰকৈ মনত আছে যে এটা সময়ত আমাৰ বৰপেটাৰ যিখন মিউজিক স্কুল, জয়কৃষ্ণ সংগীত মহাবিদ্যালয়, আমাৰ বৰদেউতা পিতা তেখেতসকলেই আৰম্ভ কৰিছিল। তাত সততে আহিছিল নৰহৰি বুঢ়া ভকত, যাক আমি সত্ৰীয়া সংগীতৰ এজন পুৰোধা ব্যক্তি হিচাপে মান্যতা দি আহিছোঁ। ভোৰতাল নৃত্য তেওঁৰে সৃষ্টি। তাৰ লগতে প্ৰভাত শৰ্মাৰ ভায়েক মুৰাৰী শৰ্মা, তেওঁক বহুত কম মানুহে চিনে, কিন্তু তেওঁ সত্ৰীয়া সংগীতৰ বিশেষকৈ বৰগীতৰ তেওঁ সাধক আছিলে। তেখেত তেতিয়া য়াং এজৰ, তেখেতেও প্ৰশিক্ষণ দিবলৈ আহিছিল। গতিকে আমি কিছু বৰগীত ইত্যাদি এই গীত মাতবোৰ অকণমান খোলো শিকিছোঁ, তাবলা শিকিছোঁ। ঠিক এনেকেই আৰম্ভ হৈছে। আপুনি শৈশৱৰ পৰাই মানে সাংগীতিক পৰিৱেশটো ভালদৰে পায়? আমি পাইছোঁ, হয়। আৰু আমাৰ ঘৰত মাজে মাজে জলচাবোৰ হৈছিলে, তাত বিশিষ্ট ব্যক্তিসকল আহিছিল। তাৰ ভিতৰত মনত পৰাৰ ভিতৰত আমি পুৰুষোত্তম দাসদেৱ আহিছিল কেতিয়াবা, আমাৰ জন্মৰ আগত হেনো বিষ্ণুৰাভাও আহিছিল। আৰু মই বহুত সৰু তেতিয়া সলিল চৌধুৰী আহিছিল। সলিল চৌধুৰী মোৰ মুখখন মনত পৰা নাই, কিন্তু তেওঁ থাকোঁতে সেই যে পৰিৱেশটো মোৰ কিঞ্চিত মনত পৰে সেইখিনি সময়ত। গতিকে আমাৰ এনেকে সাংগীতিক যাত্ৰা আমি অৱশ্যে সেই সময়ত ইমান চিৰিয়াছলি কৰিছিলোঁ বুলি ক'ব নোৱাৰোঁ, কিন্তু এটা যেন আমাৰ বীজ এটা অংকুৰিত হৈছিল, সেইখিনি কথা আমি ক'ব পাৰোঁ। এতিয়া ছাৰ, আপোনাৰ পৰা গম পালোঁ আপুনি খেলা ধূলাৰ জৰিয়তেও সংগীতৰ শিক্ষাটো লাভ কৰিবলৈ সুবিধা হৈছিল বুলি কৈছে, আৰু লগতে আপুনি সেই পৰিৱেশটো শৈশৱৰ পৰাই আপুনি পাই আহিছে। তেনেদৰে আপুনি আকৰ্ষিত হৈছিল। এতিয়া যদিহে আমি নৱপ্ৰজন্ম সংগীতৰ প্ৰতি আকৰ্ষিত হ'বৰ কাৰণে তেওঁলোকৰ কেনেকুৱা ধৰণৰ পৰিৱেশৰ দৰকাৰ হ'ব পাৰে বুলি আপুনি অনুভৱ কৰে? হয়তো আপুনি যিখিনি পৰিৱেশ পাইছিলে সেইখিনি হয়তো আপোনাৰ অনুকূল আছিলে, আপোনাৰ বক্তব্যৰ পৰা আমি অলপ ধৰিব পাৰিছোঁ ধৰক, কিন্তু এনেকুৱা কিছুমান কেতিয়াবা এনেকুৱা পৰিৱেশ হৈ যায়, কিছু সংখ্যকে শিকিব বিচাৰে কিন্তু পৰিৱেশটো তেনেদৰে লাভ নকৰে। সেই ক্ষেত্ৰত এনেই কৰণীয় কিছুমান দিশসমূহ কি হ'ব পাৰে বাৰু? আমি এক কথাত ইয়াতে ক'ব পাৰোঁ যে ঘৰখনে শিক্ষাৰ আদিস্থল। সেই ক্ষেত্ৰত ঘৰৰ পৰা এই ক্ষেত্ৰত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰা দৰকাৰ আছে। অৰ্থাৎ মই অভিভাৱকসকলক এইখিনি কথা উপদেশ দিয়াৰ ধৃষ্টতা নাই, কিন্তু মই এটা মোৰ মতামত দাঙি ধৰিব খুজিছোঁ। আমি ঠিক মিউজিক স্কুললৈ পঠিয়াই দায়িত্ব সামৰিলেই নহয়, আমি শুনা
বা দেখা এই যদি সুবিধাকণো যদি কৰি দিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন গীত মাত, শাস্ত্ৰীয় সংগীত থাকিব, বৰগীত থাকিব ইত্যাদি, এইবোৰৰ প্ৰতি আকৰ্ষিত হ'ব। যেনেকে যিবোৰ শুনি থাকে আমাৰ ল'ৰা ছোৱালীয়ে, আমি দেখো কিছুমান বিজতৰীয়া গীত মাতো শুনে, আকৃষ্ট হৈছে, সেইবোৰ বেছি শুনে, সেইকাৰণে তাৰ প্ৰতি গীত মাত সৃষ্টি হৈছে, সেইখিনিলৈকে আমাৰ আকৰ্ষিত হৈছে, মানে সেইখিনি আমি বেছি শুনিবলৈ পাইছো য'ত ত'ত। কিন্তু ঘৰৰ যদি আমাৰ কথা এনেকুৱাও হয় যে আমি সৰু থাকোঁতে কিছুমান গ্ৰন্থ আমি হাততে পাইছিলো, যে সেইবোৰ গ্ৰন্থ পঢ়াৰ কাৰণে চাগে আমি অকমান হলে জ্ঞান আহৰণ কৰিছো। প্ৰথম ৰামায়ণ মহাভাৰত থাকিব, এইবোৰ আমি পঢ়িব লাগিব। তাৰ লগত বিভিন্নজনৰ এতিয়া দেশী বিদেশী যিমান ৰাইটাৰ আছে, আমি যদি তেনেকুৱা কিতাপবোৰো পাওঁ তেতিয়া পঢ়াৰ প্ৰতি আগ্ৰহ হ'ব। ঠিক তেনেকে সংগীতৰ কথাটো একেই, আমি যেনেকে ভাল ভাল কিতাপ হাতত পাব লাগিব, ঠিক তেনেকে আমি ভাল ভাল সংগীতো শুনাৰ আমাৰ সেই সৌভাগ্যকণ, সেই সুযোগ আমাক লাগিব। তাৰমানে সংগীতৰ ধৰক যেনেকে অনুশীলনটো যিদৰে প্ৰয়োজনীয়, তাৰ লগতে সমানেই প্ৰয়োজনীয় আমাৰ অধ্যয়নৰ প্ৰতি স্পৃহা যোগোৱাটো, হয় নে ছাৰ? অধ্যয়ন, বাতাবৰণ পৰিৱেশ, কিন্তু বাতাবৰণটো ঘৰৰ পৰাই সৃষ্টি কৰিব লাগিব। যিহেতু সংগীতৰ সৈতে বিভিন্ন বিষয় জড়িত, হয়নে? গতিকে এই সংগীতৰ শিক্ষাই বিভিন্ন বিষয় ধৰক অলপ কঠিন যেন লগা, সংগীতৰ আপুনি যিহেতু শাস্ত্ৰীয় সংগীতৰ লগতে জড়িত, কঠিন যেন লগা এটা বিষয়ো ধৰক গণিতকে মই উদাহৰণ হিচাপে, সংগীত আৰু গণিতৰটো সম্পৰ্ক এটা আছেই, ডাঙৰ সম্পৰ্ক আছে। গতিকে এই ক্ষেত্ৰত যিসকল শিকাৰুৱে অলপ নিজৰ পাঠ্যপুথিৰ কিছুমান বিষয় শিকিবলৈ অলপ অসুবিধা হলেও সংগীতৰ শিক্ষাই নিশ্চয় সহায় কৰে চাগে। হয়, এটা পৰিপূৰক বুলি ক'ব পাৰি এটাই আনটো। কাৰণ আমি অনবৰতে পঢ়ি থাকিলেও কিছুমান কথা আমাৰ মনত নৰোৱাৰ দৰে হ'ব। পঢ়ি আছো দিনটো, কিন্তু সেই পাত্ৰত পানী ভৰোৱাৰ দৰে, কেতিয়াবা হয়তো পাত্ৰৰ পানী পূৰ্ণ হৈ গ'ল, তাৰপিছত পানীটো নৰব। ঠিক তেনেকুৱাকে এটা সময়ত যে আমি পঢ়িয়ে থাকো, মাজৰ সময়ত আমাক এটা অন্য ধৰণৰ ব্ৰেক এটা লাগে, অথবা অন্য ধৰণৰ আমাক এটা থেৰাপিৰ দৰকাৰ, যিটো মিউজিক থেৰাপি। অৰ্থাৎ আমি যেতিয়া সংগীতৰ পিনে আহিম, তেতিয়া সেইটো আমাৰ বেটাৰী, মোবাইলৰ বেটাৰী ৰিচাৰ্জ হোৱাৰ দৰে আমাৰ ইণ্টাৰনেল বেটাৰী ৰিচাৰ্জ হ'ব, আৰু তেতিয়া পঢ়াৰ প্ৰতি আগ্ৰহো বাঢ়িব, মেধাও বাঢ়িব, চব বাঢ়িব। গতিকে এইটো এটা আনটোৰ পৰিপূৰক বুলিয়ে মই ক'ব খুজিম। সংগীত বুলি ক'লে কেতিয়াবা এনেকুৱা হয়, কিছুমান উচ্ছৃংখল বুলি কৈছে, উচ্ছৃংখলতাটো অলপ বৃদ্ধি পাইছে আজিৰ প্ৰজন্মৰ মাজত। মানে সকলোকে কোৱা নাই, সাধাৰণীকৰণ কৰি মই কথাটো ক'ব যোৱা নাই, কিন্তু কিছু ক্ষেত্ৰত দেখা যায় যে আমি নিউজে কেতিয়াবা দেখা যায় উচ্ছৃংখল সংগীতত উদ্যাম নৃত্য কৰি তেনেকুৱা। এই ক্ষেত্ৰত ধৰক সেইসকলে কিছু সংখ্যকে সংগীত শিকিছে, কিন্তু এই ক্ষেত্ৰত সেই উচ্ছৃংখলতাক ৰোধ কৰিব পৰাকৈ নিশ্চয় শাস্ত্ৰীয় সংগীতে হয়তো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, মানে শৃংখলাবদ্ধতাটো অনাৰ ক্ষেত্ৰত। হয়, সেই ক্ষেত্ৰত আপুনি মানে কি ক'ব বিচাৰে? আকৌ এই ধৰণৰ কথাই আহিব যে আমি কিছুমান সস্তীয়া আলোচনীও পাইছো, আমি অসমীয়াৰ কথা কৈছো, আৰু প্ৰান্তিকৰ দৰেও আলোচনী পাইছো। যদি পঢ়ুৱৈ আমি বিচাৰ কৰো কোনখন আলোচনী বেছি আৰু কিয়, প্ৰকৃততে আমাৰ এটা হয়তো অৱচেতন মনত এটা বস্তু আমাক ক্ৰিয়া কৰে, যিটো কৰণীয় নহয় সেইটো কৰাৰ কাৰণে যেন আমাক আগ্ৰহান্বিত কৰে, অথচ যিটো আমি কৰিব লাগে সেইটোৰ কাৰণে যেন কোনোবা এটা হেঙাৰ হিচাপে থিয় দিছে। এইটো কিন্তু নিজৰ এটা মনৰ ইচ্ছা লাগিব যে মই ভাল কাম কৰোঁ, মই ভাল কিতাপ পঢ়োঁ, মই ভাল মেগাজিন পঢ়োঁ। যদি সেইটো হয় তেতিয়াহ'লে সংগীতৰ ক্ষেত্ৰতো তাৰ প্ৰভাৱ একেধৰণে পৰিব, যে আমি ভাল সংগীত শুনো, ভাল সংগীত শিকোঁ, আৰু এনেকুৱা বস্তুবোৰ যিটো সাহিত্যৰ ক্ষেত্ৰত মানদণ্ড অতি নিম্ন। সুৰ এটা কৰি দিছে, সুৰটো হয়তো মানুহক আকৃষ্ট কৰিছে সুৰটোৱে, কিন্তু যিটো সাহিত্যিক তাত হৈছে তাৎক্ষণিক আনন্দ লাভ কৰিছে, কিন্তু সেই আনন্দটো স্থায়ী নহ'বও পাৰে। আৰু সেইটো স্থায়ী নহয়ও,
আৰু বৰঞ্চ সেইটো ঠায়ে ঠায়ে সমালোচিত হৈছে। সমালোচিত এইকাৰণে হৈছে আমাৰ এটা বুজন সংখ্যক দৰ্শক বা শ্ৰোতা আছে যিয়ে শুদ্ধ আৰু সংস্কাৰী সংগীতৰ প্ৰতিহে আগ্ৰহী। ছাৰ, আমাৰ অসমীয়া চহা জীৱনৰ লগত সম্পৰ্কিত কিছুমান গীত আৰু ছাৰ এনেকে শাস্ত্ৰীয় ধাৰাৰ গীতসমূহৰ এনে সম্পৰ্কটো আছে বুলি আপুনি অনুভৱ কৰেনে? ধৰক বৰগীতটোতো শাস্ত্ৰীয় ধাৰালৈকে গৈছে, সত্ৰীয়া কথাটো বাৰু নকওঁৱে। ঠিক তেনেকৈ বাকী কিছুমান ক্ষেত্ৰতো আমাৰ যিসমূহ অসমীয়া চহা জীৱনৰ লগত শাস্ত্ৰীয় সংগীতটো আমি সম্পৰ্কিত কৰিব পাৰো নেকি? তেনে আচলতে শাস্ত্ৰীয় সংগীত বোলোতে এটা বেলেগ বিষয় ঠিক নহয়। শাস্ত্ৰীয় সংগীত বোলোতে এই চিষ্টেমেটিক ষ্টাডিজ অফ মিউজিক, এইটো শাস্ত্ৰীয় সংগীত। লাগিলে সেইটো ৱেষ্টাৰ্ণ ক্লাছিকেল হ'ব পাৰে বা ইণ্ডিয়ান ক্লাছিকেল হ'ব পাৰে। অৰ্থাৎ চিষ্টেমেটিকেলি আমি মিউজিকটোক যদি ষ্টাডি কৰি যাওঁ, সেইটোৱে হ'ব শাস্ত্ৰীয় সংগীতৰ এটা ধাৰা। আমি তেনেকেই পাইছোঁ। এতিয়া চহা জীৱনৰ পৰা কিন্তু চব সংগীত সৃষ্টি, গতিকে চহা জীৱনৰ পৰা সৃষ্টি হয়তো আজি এই পৰিৱেশ পাইছে, এই পৰিস্থিতি পাইছে বা এই ঠাইত পাইছে। গতিকে সেইটো কাৰণে ইয়াৰ এটা সম্বন্ধ আছিল, আছে আৰু থাকিব। নিশ্চয় কৈছা। এতিয়া দেখা যায় যে চহা জীৱনৰ কিছুমান লোক সংস্কৃতিৰ গীত মাতবোৰ সেইবোৰ পেণ্টাটনিক স্কেলৰ আধাৰত ৰচিত বুলি কোৱা হয়। কিন্তু পেণ্টাটনিক স্কেলৰ আগৰ ধৰক এইটো শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত ভূপালী ৰাগৰ স্বৰগীত কেইটা প্ৰয়োগ হয়। এতিয়া দেখা গৈছে যে আমাৰ ধৰি লওক আমি যদি বিহুগীতকে ধৰো, বিহুগীতৰ যিবোৰ পুৰণি বিহুগীত আছিলে সেইসমূহ পেণ্টাটনিক স্কেলৰ আধাৰত আপোনাৰ মানে ৰচিত বা প্ৰয়োগ হৈছে পেণ্টাটনিক স্কেলৰ। কিন্তু এতিয়া দেখা যায় যে কিছুসমূহ গীত এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে, যিসমূহক আমি ধৰক বিহুগীত বুলি কওঁ, বিহু গীত বুলি ধৰি আছো, কিন্তু সেইবোৰ আচলতে প্ৰকৃততে চহা জীৱনৰ গীত হৈ লোক সংগীত হৈ আছে নে নাই? তাত আধুনিকতাৰ প্ৰভাৱ পৰিছে নিশ্চয়। ইয়াত দুটা কথা আছে। আচলতে বিহু গীত বুলি ক'লেও আচলতে এটা আমি জনাত বিহু নাম বুলি কয় প্ৰকৃততে। বিহু নাম এটা সুকীয়া, আৰু ইয়াত এটা সংযোজন হৈছিলে এনেকুৱাকে আমাৰ অসমীয়া আধুনিক গীতক চহকী কৰা এক বিশেষ ধৰণৰ গীত আছে, যাক আমি বিহুসুৰীয়া গীত বুলি কৈছো। সেইখিনি আদৰণীয়। মানে আমাৰ কাৰণে আদৰণীয় এই কাৰণে এইটো আমাৰ তেতিয়া বিহু নাম হৈ থকা নাই, বিহুসুৰীয়া আধুনিক গীত। বিহুসুৰীয়া আধুনিক গীতত কেতিয়াবা চহা জীৱনৰ কথাৰো উল্লেখ আছে, যেনে কেশৱ মহন্তৰ হেৰিত পাওঁ। চাপোজ মঘাই ঘাই ঢুলীয়া, খগেন মহন্তই বৰ সুন্দৰকে গাইছে তেওঁ। এই মঘাই ঘাই ঢুলীয়া, মঘাই ওজা এজন আমাৰ চহা জীৱনৰে প্ৰতীক। গতিকে এই বিহুসুৰীয়া আধুনিক গীতৰ দ্বাৰা মঘাই ওজাক সুন্দৰকে এটা মঘাই ওজা চিত্ৰ অংকন কৰা আমি দেখা পাইছো, আৰু সেয়া কেশৱ মহন্তই উৎকৃষ্ট ৰাইট। গতিকে অকমান কথাটো এনেকুৱা হ'ব যে আমি বিহু নামক লৈ কিবা কিবি ৰিচাৰ্চক লৈ কিবা এটা কৰিছো, পজিটিভ কাম এটা কৰিছো, সেইটো নিশ্চয় ভাল হ'ব। কিন্তু আমি এনেকুৱাও পাইছো কেতিয়াবা চিননিমছ এটা লয় সদায় বদাই, তাকেই তাৰমানে উৰাই ঘূৰাই কিবা এটা লিৰিক্স কৰিছে, কইতাক সুৰ আৰোপিত কৰিছে বিহুৰ সুৰেৰে। সেইটোকতো আমিতো ক'ব নোৱাৰো উৎকৃষ্ট বুলি, এইকাৰণে নোৱাৰো। তাত সাহিত্যৰ মানদণ্ড, সাহিত্যিক যিটো ভেলু, সেইটো বহুত কম, সেইটো নাই বুলিলে হয়। বৰঞ্চ নিগেটিভ এটা ইম্পেক্ট আনিছে, যিটো নেকি আদৰণীয় নহয়। আপুনি শাস্ত্ৰীয় সংগীতৰ একেবাৰে নিৰলস সাধনা কৰা এগৰাকী ব্যক্তি, অসমৰ বিভিন্ন স্থানত আৰু অসমৰ বাহিৰলৈও আপুনি প্ৰশিক্ষণৰ কাৰণে গৈছে। এই ক্ষেত্ৰত আপোনাৰ নিজাববীয়া শাস্ত্ৰীয় সংগীতৰ পৰিৱেশনৰ ক্ষেত্ৰত কিছু আলংকাৰিক পদ্ধতি উদ্ভাৱনৰ ক্ষেত্ৰত আপোনাৰ নিজাববীয়া কিবা প্ৰয়াস আপুনি কৰিছে নেকি? আমি অকমান জানিব বিচাৰিম। প্ৰথমতে অকমান শুনোতে এটা ভুল হৈছে, আমি সাধক নহয়, সাধনা এটা খুব উচ্চ খাপৰ। ক'ব পাৰে ভিনচেণ্ট যোশী, পণ্ডিত ভিনচেণ্ট যোশী, তেওঁলোক সাধক,
আমি অকমান চৰ্চা কৰিবলৈ চেষ্টা কৰা মানুহ, গতিকে অলপ সাধনা বুলি কওঁতে আমাৰ কাৰণে আপুনি সাধক। সাধনা বুলি কওঁতে অলপ অসুবিধা হ'ব মোৰ কাৰণে, নিজৰ কাৰণে। তথাপি আমি অকমান চেষ্টা কৰিছো, অকমান গাবলৈ প্ৰয়াস কৰিছো, তাৰ মাজতো কৈছো শিকাবলৈও প্ৰয়াস কৰিছো। হয়, ইয়াত এটা কথা হয়, সাধাৰণতে আমাৰ কি হয়, ল'ৰা ছোৱালী ৰাগ সংগীত বোলোতে যেন এটা জটিল বিষয়, এনেকুৱা ধৰণে এটা অনীহা প্ৰকাশ কৰে। কিন্তু আমি যদি কিছুমান গীত মাতৰ মাধ্যমেৰে, যিবোৰ ৰাগ বেজ, যদি তেওঁলোকক বুজাই দিওঁ, চোৱা এই ৰাগটো এনেকে আহি ইয়াত এনেকুৱা ৰূপ লৈ ইমান ভাল লগা কৰিছে, বোলে ৰাগটোনো নিশিকা কেলে, সেই এটা সুন্দৰ মেছেজ যায়। গতিকে তেনেকুৱা পদ্ধতি কিছু অৱলম্বন কৰিছো। শিকনৰ ক্ষেত্ৰত মানে যে প্ৰয়োগ কৰো, হয়, শিকনৰ যিবোৰ নীতি, সেইসমূহ মানে সংগীতৰ ক্ষেত্ৰতো মানে প্ৰয়োগ কৰি তেওঁলোকক মানে আগ্ৰহী কৰি তুলিব পাৰি। হয়, আগ্ৰহী কৰি তোলা। আৰু লগতে এটা চাম এনেকুৱাও হৈছে যে তেওঁলোকে জনাৰ পিছত, অকমান বুজাৰ পিছত, মই এই বিষয়ত ক'ব পাৰো, মোৰ এক ছাত্ৰ আছে তেজপুৰ ইউনিভাৰ্চিটিৰ পাছ আউট, এওঁলোকে বহুত চিৰিয়াছ কাম কৰিছে, অন্তত মোতকৈ বেছি কৰিছে। এইটো ভাবো যে এনেকুৱাকে যে আগ্ৰহী কৰাই তোলা হ'ল তেওঁলোকক, যে তোমালোকে কৰিব পাৰা, তোমালোকে এইখিনি কিন্তু বুজিবা। তেওঁলোকে তাৰপিছত কৰিলে কি, যিহেতু মেধা আছে তেওঁলোকৰ, সুন্দৰকে তেওঁলোকে কিছুমান সৃষ্টি দিলে। দিয়াৰ পিছত দেখিলো যে তেওঁলোকে একদম ৰাইট ৱেত বহুত ভাল কাম কৰিছে। গতিকে এইটো এটা মই ভাবো মোৰ দৰে আৰু বহুতৰে নিশ্চয় আপুনি অনুপ্ৰেৰণা নিদিয়া হলে, ছাৰ, আপুনি চিনি নোপোৱা হলেতো তেওঁলোকৰ মাজৰ পৰা ইমানখিনি সৃষ্টি নিশ্চয় এইটো বিষয়ত নহ'ব পাৰিলে, কিন্তু তেওঁলোকৰ পটেনচিয়েলিটিটো আছে নিশ্চয়, কিন্তু উলিয়াই আনিবলৈ আপুনি সক্ষম হৈছে এই ক্ষেত্ৰত। আৰু মোৰ দৰে আৰু হয়তো বহুতেই হৈছে। সেইটো আমাৰ দায়িত্ব বুলি আমি ধাৰণা কৰিব লাগিব, যে তেওঁলোকক শুদ্ধ দিশ আমি দেখুৱাবলৈ বা দিবলৈ চেষ্টা কৰিব লাগিব। আৰু কামটো কৰাৰ ক্ষেত্ৰত লিবাৰ্টিও দিব লাগিব, যে বাকীখিনি তোমাৰ নিজৰ। আপোনাৰ সৃষ্টি অকণমান শুনিব বিচাৰে। সৃষ্টি বোলোতে কিছুমান সৃষ্টি কৰিছো, এটা মনৰ খেয়ালি বুলিয়ে কৈছো, খেয়ালি এটা মনৰ হেৰিৰে গীতৰ মানে কিছুমান লিৰিক্সৰ ক্ষেত্ৰত খুব আকৃষ্ট হৈ কিছুমান গান কৰিছো। এটা আছিল, কেতিয়াবা মই ইয়াতে শুনাইছো, বহুদিন হ'ল তোমাক দেখা নাই, আবেলি বতাহে সময় দি যায়। এইটো অকমান ৰাগ এটাত কৰিছো, কিন্তু ৰাগ বেষ্ট হলেও সেইটো ঠিক মডাৰ্ণ গীতৰে প্ৰভাৱ বেছি। বহুদিন হ'ল তোমাক দেখা নাই, আবেলি বতাহে খবৰ দি যায়, বহুদিন হ'ল তোমাক দেখা নাই, আহা যদি কেতিয়াবা বতাহ হৈ আহিবা, আবেলি আবেলি গুণ কঢ়িয়াই আনিবা, যাতে মনে মনে মোৰ মন চুই যায়, বহুদিন হ'ল তোমাক দেখা নাই। খুব সুন্দৰ ছাৰ, ইমান সুন্দৰ গীতৰ কথা, সুৰৰ কথা নকওঁৱে, খুব সুন্দৰ। এইখিনিতে ছাৰ মোৰ এটা কথা মনলৈ আহিছে, কিছু ক্ষেত্ৰত এনেকুৱা হয়, অলপ বয়সস্থ ব্যক্তিৰ ক্ষেত্ৰত, ধৰক প্ৰাপ্তৰো ধৰক, মই 60+ কথাই কৈছো, ধৰক কোনোবাই চাকৰি কৰি আছে, ৰিটায়াৰ হৈছে বা কামৰ পৰা অৱসৰ লৈছে, তেনেকুৱা ব্যক্তি সৰুতে সংগীত শিকিবলৈ খুব ইচ্ছা থাকে, শিকিবলৈ সুবিধাখিনি নাপালে, কিন্তু পাছত শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। এই ক্ষেত্ৰত বয়সে সংগীত শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি? মানে কণ্ঠনলীৰ যি পৰিৱৰ্তন বয়সৰ লগে কি সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি? কিছু হয়তো কৰিব, কিন্তু সকলোতকৈ মই আগত এটা কথা অগ্ৰাধিকাৰ দিম, যে সংগীত এক অনুভৱ। সেই অনুভৱ কিন্তু তেওঁ পাব পাৰে শিক্ষণৰ মাজেৰে, তেওঁ সেই অনুভৱ কিন্তু কিছু হলেও তেওঁ আহৰণ কৰিব পাৰিব। গতিকে তেওঁৰ কাৰণে পজিটিভ কথা হৈছে সংগীতৰ ওচৰ চপা, সংগীতক বুজা,
কিছু হলেও শিকা আৰু তাৰ অনুভূতি লাভ কৰা, এইটোৱে তেওঁৰ কিন্তু প্ৰাপ্তি, ডাঙৰ প্ৰাপ্তি। সেইটো ক্ষেত্ৰত তাৰমানে বাধা হ'ব নোৱাৰে, বাধা নহয়। তেওঁৰ হয়তো কিছুমান কথা ফিজিকেল এটা কথা আহিব পাৰে, কিছু মেণ্টেলো হ'ব পাৰে, কিন্তু হ'লেও তাৰ ঊৰ্ধত যদি আমি চাওঁ সেই অনুভৱ কিন্তু স্বৰ্গীয়। আৰু তেওঁ সেইটো যদি ল'ব খোজে, যিকোনো সময়ত এজন মানুহ কাম বেক কৰিব পাৰে, যিকোনো সময়ত ষ্টাৰ্ট কৰিব পাৰে। সংগীত যিহেতু এক ডাঙৰ অনুভৱ, সাহিত্যও একে। এনেকুৱা হৈছে যে এটা সময়ত হয়তো তেওঁলোকে কেতিয়াবা স্কুল কলেজত থাকোঁতে লিখিছিল, মাজত চাকৰি তাকৰি এইবোৰৰ মাজতকৈ লিখাৰ হেৰি আকৌ কিন্তু কাম বেক কৰি সুন্দৰ সুন্দৰ লিখনি আমি পাইছো। মই তেনেকুৱা এজনটো ডাঙৰ ৰাইটাৰে ক'ব পাৰোঁ, ফণীন্দ্ৰদেৱ চৌধুৰী। ফণীন্দ্ৰদেৱ চৌধুৰীক মই পাৰ্চনেলি জানো। তেওঁ স্কুলীয়া দিনত বা এই কলেজীয়া দিনত লিখিছিলে, তাৰপৰা মাজত এই চাকৰি তাগিদাত তেওঁ অ'ত ত'ত থাকি তাৰপিছত অনুৰাধাৰ দেশৰ দৰে আমি সুন্দৰ আৰু বহু কেইগৰাকী আছে, মই এজনৰ নাম হাজৰিকা বুলি এজন, তেখেত মুম্বাইৰ বাসিন্দা। তেখেতে খুব সুন্দৰ লিখে। তেখেতৰ আগৰ কালচোৱাত ইমান তেখেতৰ লিখনিবোৰ পোৱা নাছিলো, কিন্তু এতিয়া তেখেতে খুব সুন্দৰ লিখি আছে, খুব ভাল লিখিছে। আৰু ইয়াত মই ক'ব খোজো, মোৰ মামা হয়, মই গৌৰৱেৰে ক'ব খোজো, মামা আছিল IPS অফিচাৰ, তেওঁ পুলিচ বিভাগৰ হিৰণ্য কুমাৰ ভট্টাচাৰ্য। হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱ তেওঁৰো একেই হৈছিলে, চাকৰি ব্যস্ততাৰ কাৰণে তেওঁ লিখনি কিছু সাময়িকভাৱে তল পৰিছিল। পিছলৈ তেওঁ কিছু সুন্দৰ সুন্দৰ গ্ৰন্থ আমাক উপহাৰ দিলে। গতিকে এনেকুৱা কথা হয়। ঠিক সংগীতৰ ক্ষেত্ৰতো সেই অনুভৱটোৱে এটা ধাৰা আনিব পাৰে, এক বিশেষ ধাৰা। আৰু লগত আমি এটা ডাঙৰ কথা এটা পাম, ডাঙৰ এটা আমি তাৰ মানে ফল এটা পাম। কি ফল? যে তেওঁলোক শ্ৰোতা হৈ বহিব। আৰু শ্ৰোতা হ'ব লাগিলে শাস্ত্ৰীয় সংগীত হওক, শুদ্ধ সংগীত হওক, তেওঁক কিঞ্চিত হ'লেও সংগীতৰ জ্ঞান লাগিব। আমি সেইটো ক্ষেত্ৰত তেওঁলোকৰ সেই ইনভলভমেণ্টটো পাম শ্ৰোতা হিচাপে। সেইটো আমাৰ ডাঙৰ প্ৰাপ্তি। ভূপেন হাজৰিকাদেৱেতো কৈয়ে গৈছে, মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ। হয়, নিশ্চয় কয়, শ্ৰোতাসকলেই প্ৰধান অলংকাৰ হ'ব পাৰিব, তেওঁলোকে ডাইমেনশ্যন দিয়ে। কাৰণ আমি যি উশৃংখলতা দেখিছো, শ্ৰোতাৰেতো উদ্ভণ্ডালি। তেওঁলোক নিশ্চয় ভাল শ্ৰোতা নহয়, গতিকে তেওঁলোকে ৰং দিশত ডাইমেনশ্যনটো দিছে। আমি যদি শুদ্ধ শ্ৰোতাৰ সৃষ্টি কৰিব পাৰো, তেওঁলোকে ৰাইট দিশত দিছে। সেইটো ডাঙৰ কথা। এতিয়া ছাৰ, আপুনি আপোনাৰ বহুতো আপুনি অনুষ্ঠান কৰিছে, বাহিৰতো কৰিছে, আপোনাৰ মনত ৰৈ যোৱা এনেকুৱা উল্লেখযোগ্য অনুষ্ঠানৰ কথা, আপোনাৰ পৰিৱেশনৰ বিষয়ে আমাক কওকচোন অকণ। মই এটা মনত পেলাব খুজিছো, এটা কালিদাস সংগীত সন্মিলন আছিল, এইটো উজ্জয়িনত। মোৰ সৌভাগ্য, মই ৰাতিপুৱা পাৰফৰ্ম কৰিছিলো আৰু গধূলি শেষ প্ৰগ্ৰামটো আছিল পণ্ডিত ভীমসেন যোশীৰ সুপুত্ৰ তেওঁ। সেই উজ্জয়িনত যি আমি দৰ্শক শ্ৰোতা পাইছিলো, দৰ্শক শ্ৰোতা যাক আমি পাইছিলো, তেওঁলোক একোজন বিদগ্ধ পণ্ডিত। তেওঁলোকৰ সন্মুখত আচলতে পাৰফৰ্ম কৰা এটা চেলেঞ্জ, কিন্তু ইমান সুন্দৰকে তেওঁলোকে আদৰি লৈছিল, ইমান সুন্দৰকে মৰম দিছিলে। আৰু বিশেষকে তেওঁ আমাৰ মাজত নাই, খুব দুৰ্ভাগ্যজনক। বিবেক বানচৰ বুলি মই এজন হাৰমনিয়াম প্লেয়াৰ পাইছিলো, তেওঁ এখন ইঞ্জিনিয়াৰিং কলেজৰ ডিৰেক্টৰ, আৰু তেওঁ 22 শ্ৰুতিৰ হাৰমনিয়াম এটা নিজৰ এফৰ্টত সৃষ্টি কৰিছিল, মানে সেইটো এটা সুন্দৰ এটা ৰূপ দিছিল। তেওঁ মোক দেখুৱাবও খুজিছিল, কিন্তু মোৰ চোৱা সেই সময় সুযোগকণ নিমিলিল। আৰু তাৰ কিছুদিন পিছতে তেখেত গ'ল। তেখেতে মোক এটা ইচ্ছা প্ৰকাশ কৰিছিল যে কেতিয়াবা অসমলৈ আহিম, মই সুন্দৰকে কেতিয়াবা লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিম, আৰু মোক একো দিব নালাগে। তেনেকুৱা এজন মানুহ অৱশ্যে আমি হেৰুৱালে, আমাৰ কাৰণে দুৰ্ভাগ্য। যি হওক, সেই এটা মোৰ মনত পৰা বিধৰ। আৰু দ্বিতীয় এটা মই কথা কওঁ, মই অসমীয়া হিচাপে মই গৌৰৱ অনুভৱ কৰিছিলোঁ এক বিশেষ কথা, তাকে ক'ব খুজিছোঁ যে ৰিডিম এণ্ড মেলোডি বুলি কলকাতা এটা বিশেষ অৰ্গেনাইজেশ্যন আছে। বাঘা যতীন বুলি ঠাইখনত এটা বিশেষ অডিটৰিয়াম আছে, তাত মই আমন্ত্ৰিত হৈছিলোঁ গোৱাৰ কাৰণে। সেইদিনাখনৰ মোৰ শেষ প্ৰগ্ৰাম আছিল। আমি যিটো কৰোঁ, সেই প্ৰগ্ৰাম কৰি মই ক্লাছিকেল
খেয়াল এটা দুটা কিবা এটা কৰিলো, এইটো ঠিক ইমানখিনি মত মাৰিল, নিশ্চয় দুটা কিবা মই গাইছিলো। শ্ৰোতাৰ অনুৰোধ মৰ্মে মই এটা ভজন পৰিৱেশন কৰোঁ। মোৰ বায়'ডাটাত মোৰ সুগম সংগীতৰ ধাৰাৰ কথাও উল্লেখ আছিল। তেতিয়া তাত যিজন তেওঁ এংকৰ আছিলে, তেখেতে মোক এটা অনুৰোধ কৰিলে যে মোৰ নিজৰ কম্পজিশ্যন এটা গাব লাগে। মই সেইটো গালো। গোৱাৰ পিছত শ্ৰোতামণ্ডলীৰ পৰা এজন উঠি আহি মোক বিশুদ্ধ বাংলাত ক'লে, দাদা একটা ভূপেন হাজরিকার গান শুনবো, সেটা কিন্তু বাংলাও হবে না, হিন্দিও হবে না, সেটা হবে অ্যাসামিজ ভার্সনে, আপনাকে গাইতে হবে। এইটো স্থান ভূপেন হাজৰিকাৰ কলকাতাত, আৰু তেওঁলোকে না বাংলা না হিন্দী শুনিব খোজে, কাৰণ সেইটো শুনি থাকে অসমীয়া। সেইটো সঁচাই আমাৰ বাবে গৌৰৱৰ বিষয়। আৰু সেইখিনি সময়ত মোৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি এটা অট'মেটিকেলি মোৰ মূৰ দৌ খাই গৈছিল। আৰু অসমীয়া হিচাপে মই বুকু ফিন্দাই এটা মোৰ লেভেল বেছ এটা হয়তো তেওঁৰ গান মই গোৱাৰ প্ৰয়াস কৰিছিল। সেইটো আছিলে সময়ৰ অগ্ৰগতি। খুব এটি সুন্দৰ গীত সঁচাই। গীতটো যথেষ্ট কঠিন হয়। এইখিনিতে ছাৰ আপুনি সেই গীতটোৰ কথা ওলালত মোৰ মনলৈ আহিছে। আপোনাৰ প্ৰিয় ৰাগ বুলি ক'লে কোনটো আপোনাৰ বেছি প্ৰিয়? সাধাৰণতে বস্তুবিলাকৰ ভিতৰত আমাৰ অলপ হ'লেও বেছি ভাল পোৱা কিবা এটা বস্তুৰ প্ৰতি থাকে। ৰাগৰ ভিতৰত আপোনাৰ কোনটো ৰাগ বেছি প্ৰিয়? বা বন্দিশ আছে। বিশেষকে মোৰ যদি এক কথাত মোৰ প্ৰিয় ৰাগ বুলি কওঁ, এক কথাত প্ৰিয় ৰাগ মোৰ যোগ কোচ ৰাগটো। অকমান এই ৰাগটো আচলতে খুব মেলোডিয়াছ প্ৰথমতে। সেইকাৰণে যেনেকে কিছুমান ৰাগ আছে, অথবা আমি যদি এজন মোৰ বিশেষ গুৰুস্থানীয় ব্যক্তি, তেওঁ আজি আমাৰ মাজত নাই, স্বৰ্গীয় পুষ্পৰঞ্জন দেয়ে ছাৰ, তেওঁ কেতিয়াবা কথা কৈছে এটা কথা যে কিছুমান ৰাগ আছে একদম সুন্দৰী ছোৱালীৰ দৰে, তাৰ কোনো মেকআপৰ দৰকাৰ নাই। ঠিক তেনেকুৱা ধৰণৰ কিছুমান ৰাগ আছে। এই যোগ কোচ এটা সেই ধৰণৰ ৰাগ। সেইকাৰণে মোৰ সেইটো এটা বিশেষ ভাল লগা। আৰু এই যোগ কোচ ৰাগ মই মনত পৰা ফালৰ পৰা কথাটো কৈছোঁ, আগতে আমাৰ ৰেডিঅ' বাজে, আমি সৰু থকা কালত সেই ৰেডিঅ'ত এই ৰাগবোৰ শুনি পেলাই আমি গুণগুণাই এই ৰাগবোৰৰ লগত চিনাকি হৈছিলো। পিছলৈ যেতিয়া টেকনিকেলি বুজি পোৱা হলো, তেতিয়া এই ৰাগটো এটা মোৰ ভাল লগা ৰাগ। এটা বন্দিশ। ঠিক আছে, মই যোগ কোচ ৰাগৰে শুনাম। আৰু ইয়াত এটা কথা থাকিল যে এইটো মই অসমীয়া হিচাপে মই এটা কথা চিন্তা কৰিছিলো যে আমাৰ গুৰু দুজনা কথা, ইমান উৎকৃষ্ট কথা, আমি বন্দিশ আকাৰে ল'ব পাৰো নে নোৱাৰো, সেই এটা চেষ্টা কৰিছিলো। মই এই ৰাগটো চেষ্টা এটা কৰিছো। আমি মহাপুৰুষ দুজনাৰ বিশেষকৈ মাধৱদেৱৰ নামঘোষাত পাওঁ, প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ। এই লিৰিক্সটো কামত লগাইছো। ব্ৰহ্মৰূপী সনাতন ব্ৰহ্মৰূপী, যেটা আমি বন্দিশ হিচাপে কৈছো, গতিকে হিন্দী मैथिली এই মতে প্ৰনাউন্সিয়েশ্যনটো আহিব। ব্ৰহ্মৰূপী সনাতন ব্ৰহ্মৰূপী सनातन सौ अवतार के कारण नारायण ब्रह्म रूपे, सनातन ब्रह्म रूपे, सनातन सौ अवतार के कारण नारायण ब्रह्म रूपे। पातक घातक जो, पातक घातक जो जाके रीत जो नाम
तुहरी चरण कमल करहूँ बार बार प्रणाम ब्रह्म रूपे सनातन ब्रह्म रूपे सनातन। খুব ভাল লাগিল ছাৰ। আচলতে মনটো সঁচা কথা ক'বলৈ গ'লে এনেধৰণৰ প্ৰিয় বন্দিশবোৰ শুনিলে মনটো কিবা এটা শান্তি লাগি যায়। আৰু কথাৰ পাৱাৰো আছে, কাৰণ মহাপুৰুষ দুজনে আমাক উৎকৃষ্ট সমল দি গৈছে। আমি হয়তো বিচাৰি চাব জনা নাই, কিন্তু এক ক্ষুদ্ৰ প্ৰয়াস ইয়াত কৰাৰ চেষ্টা কৰিছো। ভাল লাগিলে ভাল লাগিব, আৰু যদি কিবা দোষ ত্ৰুটি থাকে সেয়াও মাৰ্জনীয়। খুব খুব ভাল লাগিছে। আৰু এনেই কোৱা নহয়, আচলতে সংগীতটো এটা থেৰাপি। সংগীতটো আমি থেৰাপি হিচাপে ল'ব পাৰোঁ, মিউজিক থেৰাপি। নিশ্চয় নিশ্চয়। মনটো ধৰক এটা বিষাদগ্ৰস্ত মনত মন পুলকিত কৰি পেলাব পাৰে, আৰু চঞ্চল মন স্থিৰ কৰি পেলাব পাৰে। এনেকুৱা সংগীত থেৰাপিৰ বিষয়ে অকণমান আপোনাৰ মুখেদি আমি জানোচোন। এনে এটা বিশেষকে আমাৰ বাহিৰতো এই কথাটো চৰ্চা হৈছে, ৰিচাৰ্চ হৈছে যে ওমকাৰ ধ্বনি এইটো এটা খুব পাৱাৰফুল। ওমকাৰে আমাৰ কিছুমান হয়তো সুপ্ত হৈ থকা নাৰ্ভ বা কিবা কিবি তাত হয়তো তেজ চলাচলৰ সুবিধা কৰি দিয়ে। এইটো ভাইব্ৰেশ্যন। এই ভাইব্ৰেশ্যনটোৱে এটা পৰিৱেশতো কৰে আৰু আমাৰ বডিটো কৰে। মাইণ্ড এণ্ড সোল, ইয়াত ওমকাৰৰ এটা বিশেষ পাৱাৰ আছে। আৰু শব্দ ব্ৰহ্ম বুলি কৈছে, নাদ ব্ৰহ্ম বা শব্দ ব্ৰহ্ম। ব্ৰহ্ম হ'ল শক্তি, শক্তিৰ কোনো ক্ষয় নাই। শক্তিয়ে এটা শক্তিৰ পৰা অন্য এটা শক্তিলৈ ৰূপান্তৰিত হয়, এইটো আমাক চায়েন্সে কৈছে। সেই ফালেৰে কি হয়, এই ভাইব্ৰেশ্যনটোৱে এনেকুৱা ধৰণৰ সহায়তা কৰে। কেতিয়াবা আমি শুনিও পাওঁ অথবা কেতিয়াবা গায়ো পাওঁ, আনি দিয়ে। এই সংবেদনশীল যিটো আমাৰ মানে অনুভৱ, মন আত্মা, ইয়াত নিশ্চয় প্ৰভাৱ বিস্তাৰ কৰে। আৰু আমাৰ কিছুমান ৰোগ বা তাৰ উপসৰ্গ বিশেষ আমি আচলতে কি হয়, কিছু ডেফিচিয়েঞ্চিৰ হয়তো সন্মুখীন হওঁ, অথবা ক'ৰবাত আমাৰ এটা অৱচেতন মনত এটা ডিপ্ৰেশ্যন আহিছে, অথবা অন্যান্য কিবা উপসৰ্গ। এই সংগীতৰ মাধ্যমেৰে সেই উপসৰ্গখিনি ইমিডিয়েটলি দূৰ কৰিব পাৰে। গতিকে তাকে আমি মিউজিক থেৰাপি বুলি এটা ধাৰণা লৈছে, আৰু নিশ্চয় এইটো এটা থেৰাপি হ'বই। মাত্ৰ এতিয়া কথা এটা হ'ব কি, এইটোক আমি চিষ্টেমেটিকেলি কি ধৰণে ৰিচাৰ্চ কৰিছো, তাৰ ওপৰত আৰু আমি কি কি সিদ্ধান্তত উপনীত হ'ব পাৰো, সেইটো এটা সময়ৰ এটা কথা থাকিব, সময়ৰ আহ্বান থাকিব, আৰু সময়ে হয়তো সেইটো আমাক সুন্দৰকে এটা শিক্ষা দিব। ছাৰ, এইখিনিতে শিকাৰুসকলৰ প্ৰতি আপুনি কি ক'ব বিচাৰিব আমাৰ অনুষ্ঠানৰ জৰিয়তে? শিকাৰু, আজি যাক আমি বুলি কৈছো, তেওঁলোকে কাইলৈ আমাৰ দেশৰ নাগৰিক। গতিকে শুদ্ধ সংগীতৰ লগত শুদ্ধ শিক্ষা আৰু শুদ্ধ মানসিকতা এই আহৰণ কৰিব লাগিব। আহৰণ কৰিবলৈ যাওঁতে তেওঁলোকে কেইটামান কথা নিশ্চয় মনত ৰাখিব লাগিব, যে আমি সদায় গুৰুক অগ্ৰস্থান দি আহিছো। আজি আমি যি গুৰুসকলৰ আশীৰ্বাদতহে এয়া, আৰু মই নিজে এজন ছাত্ৰ, গতিকে শিকাৰুক কওঁ, বা আমি প্ৰত্যেকে অনুভৱ কৰোঁ বা কৰিব লাগে যে আমিও একোজন ছাত্ৰ হ'ব লাগিলে এটা উপযুক্ততা লাগে। ছাত্ৰৰ উপযুক্ততাটো হৈছে যে অধ্যয়নশীল মনোভাৱ, লগতে সকলোতকৈ ডাঙৰ কথা হ'ল শ্ৰদ্ধাৱান লভতে জ্ঞানম, অৰ্থাৎ শ্ৰদ্ধাহীনসকলেহে জ্ঞান লাভ কৰে। এই বিষয়বস্তুৰ ওপৰত শ্ৰদ্ধা থাকিব, তেওঁলোকৰ গুৰুসকলৰ প্ৰতি শ্ৰদ্ধা থাকিব, আৰু তেওঁলোক আগুৱাই যাব লাগিব, আৰু তেওঁ যিটো ছাবজেক্ট লৈ কাম কৰিছে তাৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব।
গতিকে এইখিনি মই কোৱা কথা নহয়, মই দোহৰা কথাহে। এইটো বহুত গুণীজনে কৈ গৈছে, কেতিয়াবাই কৈ গৈছে, মই দোহাৰিছো, আৰু এইটো তেওঁলোকৰ প্ৰতি মোৰ সেয়াই আহ্বান। খুব সুন্দৰ ছাৰ, খুব সুন্দৰ। এইখিনিতে আমি অকণমান সংগীতৰ পৰা অকণমান সালৰি কাটি, আমাৰ যিহেতু অনুষ্ঠানৰ সময় হৈ আহিছে, আপোনাৰ সৈতে আৰু বহুখিনি কথা সংগীতৰ বিষয়ে আৰু সংগীতৰ লগতে আপুনি বাকী আনুষংগিক বহুকেইটা বিষয়েও ইমান সুন্দৰকৈ ক'লে। আচলতে আমাৰ সময় কমেই হৈছে আপোনাৰ লগত কথা পাতিবৰ কাৰণে, আৰু হয়তো আপোনাৰ সৈতে আমাৰ বাৰ্তালাপ কৰাৰ প্ৰয়োজন আছিল। এইখিনিতে অকণমান চমুকৈ আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনা আমাক কওক। স্মৰণীয় ঘটনা বহুত আছে। এটা অৱশ্যে অকণমান হাস্যকৰ, যদি অকণমান সময় আছে মই সেইটো ক'ব বিচাৰিছো। আমি অকণমান এতিয়া হাস্যকৰে শুনিব বিচাৰিম। আগত আমাৰ বিয়াবোৰ আছিলে, আমি দৰাৰ লগত যাব লাগিছিল। তেনেকুৱাকে আমাৰ সম্পৰ্ক ভিনদেউ, আচলতে মোৰ বৰদেউতাৰ ছোৱালীক বিয়া কৰাইছে। আমি ইয়াতে ক'ব খুজিছো, আমি যৌথ পৰিয়াল আছিলো, একে চোতালতে থকা। এতিয়াও সেই বৰদেউতাৰ ছোৱালী বাইদেউ ভিনদেউৰ আকৌ ভায়েকৰ বিয়া আছে। আচলতে আমি তেতিয়া বৰপেটাতেই থাকো, বৰপেটাৰ পৰা সেই ভিনদেউৰ ভায়েকৰ বিয়া এটেণ্ড কৰিবলৈ গৈছো। তেওঁলোকে একদম জোৰ কৰি ৰাখি দিলে, দৰাৰ লগত যাব লাগিব, গতিকে আমি থাকিবলৈ বাধ্য হলো। যেতিয়া দৰাৰ লগত গলো, তেতিয়া অকণমান এটা কিছু এই ধৰণৰ, আচলতে এগৰাকী বিশেষ ব্যক্তিক সহায়ৰ দৰে হয় যদিও, আৰু তেওঁৰ ক্ষমা প্ৰাৰ্থী মই সেইকাৰণে নাম মেনশ্যন নকৰো, সেই ভিনদেউৰ বাইক, ডাঙৰ বাইক গৰাকী যে ভায়েকৰ বিয়াত নাযাব নেকি, গতিকে তেওঁৰ চেণ্টিমেণ্ট সেইটো। কিন্তু ডাঙৰ কথা হৈছে কি, তেওঁক নিবলৈ নোখোজে, কাৰণ তেওঁ বাছত উঠিলে বমি কৰে। গতিকে শেষত এটা সিদ্ধান্ত হ'ল, বহু বাক বিতণ্ডাৰ মাজেৰে, যে তেওঁৰ আকৌ ইমিডিয়েট ভনীজনী তেওঁৰ লগত বহিব, তেওঁক অলপ মানে তত্বাৱধান কৰিব, যাবই ভায়েকৰ বিয়া। তাৰপিছত আমিও উঠিলো, আমি পিছফালে, তেওঁলোক আগফালে। আমিও আমাৰ কিবা কিবি কথা কৈ আছো, কিবা হাঁহি কিনি। হঠাৎ মানে কথা হ'ল কি, যে এটা আহিল যে বমি কৰিলে। চবেই জানে বাইকে বমি কৰিছে, কিন্তু কথাটো অলপমান বেলেগ হ'ল এইটো, যে বায়েকক ৰখীয়া পাতিলে ভনীয়েকক, আৰু বমি ষ্টাৰ্ট হ'ল ভনীয়েকৰ পৰাই প্ৰথম। আকৌ কিবা কিবি চাপুল তাপুল কৰি আকৌ মানে তেখেতক খিৰিকীৰ কাষৰ বাইক গৰাকীক খিৰিকীৰ কাষৰ চিটটো দিলে, দি আকৌ গৈ আছে। এনেকে তেওঁৰ পিছত তেওঁ ৩-৪বাৰ মান মাজে মাজে বমি কৰিছে। এবাৰতো গাড়ীখন ৰখাই দিলে, তেতিয়া বমি কৰাৰ কাৰণে গাড়ী ৰখাব নালাগে। ঠিক শৰাইঘাট দলং পোৱাৰ আগে আমাৰ হেৰি আছিলে কি, সৰ্থেবাৰীৰ পৰা মিৰ্জা চাই, গতিকে শৰাইঘাট দলং পাৰ হ'ব, গুৱাহাটী জালুকবাৰী পাব, জালুকবাৰীৰ পৰা ৰাইট টাৰ্ণ লৈ মিৰ্জা। তাৰপিছততো এটা ডাঙৰ কথা হ'ল, যে বায়েকৰ কন্দা কটা, যে বমি কৰিলেতো তেওঁৰ কন্দা কটা কৰাৰ কথা নাছিলে, আৰু মুখখন এনেকে ধৰে, এইফালে কান্দি আছে, মুখখন এনেকে ধৰে। তাৰপিছত এটা সময়ত আৱিষ্কৃত হ'ল কি, তেওঁৰ সন্মুখত ৩টামান দাঁত লগোৱা আছিল, বমি কৰোঁতে সেই দাঁত কেইটা তলত পৰিল। এতিয়া ডাঙৰ কথা হ'ল কি, এতিয়া বিচৰাৰ কথা, কাৰণ তেওঁ কৈছে, তেওঁ এতিয়া মই কেনেকে যাম তাত বিয়া খাবলৈ, লাগি গ'ল। সিহঁত পেট্ৰমাক্স থাকে, পেট্ৰমাক্স জ্বলাই দাঁত বিচৰাত লাগে চব। তাৰপিছত কি হ'ল, আমাৰ কোনোবাই ক'লে যে দাঁত বিচৰা এটা ভাল পদ্ধতি, বমিৰ দাগে দাগে আহি পেলাই মানে দাঁতটো পাব, দাঁতৰ জেগাটো পাব, গতিকে সেইটোৱে কৰা হ'ল। ঠিক সেইটো বিচাৰি থাকোতে ওচৰত যিবোৰ মানে আহি থাকে সৰু সৰু গাড়ী, বোলো দাদা কি হৈছে, কোনেওতো ক'ব নোৱাৰে, এই কিবা এটা বিচাৰিছে, বোলে কি বিচাৰিছে, দাঁত বুলিতো কোনে ক'ব নোৱাৰে, ডাঙৰ কথা। চবেই বিচাৰিছো ৰ'ব কিবা এটা নহয়, তাৰপিছত আৰু যে আমাক হেল্প কৰি দিম নেকি, এই নালাগে। তেওঁ কোনোবাই মানে ভাবিলে কি, বোলে হেৰি গাড়ীৰ হেডলাইট মাৰিলে চাগে ঠিক হ'ব, কিন্তু নহয়, তেওঁলোকক আচলতে যাবলৈহে দিয়া হ'ল। নাই আপোনাক যাওক, আমি পাম। তাৰ বহুত বিচাৰ খোচাৰৰ মূৰত সেই দাঁতটো একদম পোৱা গ'ল, একদম বালিত পোত খাইছে, তাৰমানে ইমান ফৰ্চিবলি গৈছে, বমিৰ লগত বিচাৰিছে। তাৰপিছত যেনিবা আৰু সেই মানুহগৰাকী লগে লগে হাঁহিও বিৰিঙিল,
হয়। গতিকে সেইটো আমাৰ এটা প্ৰাপ্তি বুলি ধৰিলো যে প্ৰাপ্তি। তেওঁক অন্ততঃ হাঁহিটো আমি হয়, উপহাৰ দিব ইমান পাৰিলো। কষ্ট কৰি গতিকে সেইটোৱে মোৰ এটা বিশেষ স্মৰণীয় মুহূৰ্ত আৰু স্মৰণীয় মুহূৰ্ত হয়। যেনেকৈয়ে নহওক যেনেকৈ নহওক। দুখৰ মুহূৰ্তত কাৰোবাক হাঁহি উপহাৰ দিব হয়, পৰাটো হয়, নিশ্চয়কৈ অলপ ভাল লগা বিষয়। হয়। তাৰপিছত কথাটো হ'ল কি, বহুদিনলৈ তেওঁ আমাৰ আগত অলপ ওলাবলৈ সংকোচ কৰা হৈছিলে যে আমি অকমান কি হওঁ, এইবোৰ কথাত আমি যে যৌথ পৰিয়াল বুলি ক'লো, এইবোৰ আমাৰ চৰ্চা হয়, এটা হাঁহিৰ খোৰাক এটা চবেই পায়। গতিকে তেওঁ অকমান লাজ পাতি পাইছিলে, কিন্তু পিছত আৰু সেই বাইদেউ আৰু নিজেই সেই ৰসটো ল'বলৈ পৰা হ'ল। গতিকে মই তেওঁকো ক্ষমা প্ৰাৰ্থনা এটা জনাইছো। মানে তেওঁক লৈ সহায়ৰ দৰে হৈছে। আচলতে কথা এটা, এইটো স্মৰণীয় মুহূৰ্ত বুলিহে মই শ্বেয়াৰ কৰিছো। ছাৰ, আমাৰ আজি বিশেষ সৌভাগ্য যে আপুনি লখিমপুৰ সংগীত মহাবিদ্যালয়ত কৰ্মশালাত প্ৰশিক্ষণ দিবৰ বাবে আপোনাক আমন্ত্ৰণ জনোৱা হৈছিল। সেই সূত্ৰে আমি আপোনাক লগ পালোঁ। গতিকে এই কৰ্মশালা আৰু লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ লগত মোৰ সম্বন্ধ আজি 20 বছৰ আগৰ পৰা। বিশেষকৈ বিকাশ গগৈ ছাৰ, মীৰা বেগম বাইদেউ, এওঁলোকক সদায় পাই আহিছোঁ। গতিকে মোৰ ইয়াত এটা ঘৰুৱা পৰিৱেশৰ দৰেই লাগে এই সংগীত মহাবিদ্যালয়খন। আৰু মই দেখিছোঁ আজিকালি ল'ৰা ছোৱালীবোৰ খুব টেলেণ্টেড। প্ৰথমতে তেওঁলোকৰ সুন্দৰ প্ৰতিভা আছে আৰু তেওঁলোকে সুন্দৰকৈ কেটচ কৰিব পাৰে। যিকণ শিকোৱা হয় তেওঁলোকে সুন্দৰভাৱে লৈছে। এতিয়া দায়িত্ব আচলতে আমি তেওঁলোকক আমাৰ য'ত পৰণ আছে আমি চেষ্টা কৰি তেওঁলোকে যাতে শুদ্ধ সংগীতৰ এটা আস্বাদন পায়। গতিকে সমাজৰ ফালৰ পৰা হওক বা অন্যান্য দিশেৰে হওক, আমি তেওঁলোকক এই দিশত অৰিহণা যোগাবই লাগিব। এই ক্ষেত্ৰত মই ভাবোঁ লখিমপুৰ মিউজিক কলেজে এটা ভাল কাম কৰি আহিছে আৰু মোকো এই সৌভাগ্যকণ দিছে, মোক এক সুযোগ দিছে এওঁলোকৰ লগত চিনাকি হোৱা। আৰু হয়তো মোৰ অকণমান সীমিত জ্ঞান যিখিনি আছে তাৰ দ্বাৰা এওঁলোকক মই উপকৃত কৰাৰ চেষ্টাও কৰিছোঁ। যদি এওঁলোক উপকৃত হৈছে, সেয়াই মোৰ চৰম আনন্দ, পৰম প্ৰাপ্তি। আৰু এই আটাইবোৰৰে উত্তৰোত্তৰ উন্নতি কামনা কৰিম। নিশ্চয় কৰে। আমি ইতিমধ্যে ছাৰ আমাৰ সময় হৈছেহি, আমি আহি শেষত উপনীত হৈছেহি। আপোনাক আকৌ পুনৰ এবাৰ লগ পোৱাৰ আমি আশা কৰিম। গতিকে আপোনাক বহুত ধন্যবাদ জনাইছো। আপুনি যথেষ্ট দিনটো ইমানখিনি কষ্ট কৰাৰ পাছতো আমাক এইখিনি সময় দিলে, তাৰ আমি আপোনাৰ ওচৰত কৃতজ্ঞ। আৰু আমাৰ খোজৰ ফালৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ দৰ্শকসকলক আৰু আমাৰ প্ৰতি আপুনি কিবা ক'ব বিচাৰে? খোজৰো দীৰ্ঘায়ু মই কামনা কৰিম আৰু দৰ্শকসকলৰ কাৰণেই আমি তেওঁলোকৰ আশীৰ্বাদ সদায় কাম্য। আৰু মই আচলতে তেওঁলোকক কিবা মেছেজ দিব পাৰিছোঁ বুলি মোৰ এই ধৰণৰ এটা ধৃষ্টতা এতিয়ালৈকে নাই। মাত্ৰ মই চেষ্টা কৰিছোঁ যে হয়তো যে মই এইখিনি শিকিছোঁ বা মই এইখিনি কৰিবলৈ প্ৰয়াস কৰিছোঁ, তাৰে হয়তো এটা মই জাননী দিব খুজিছোঁ বা তাৰে এটা মই হয়তো ক'ব গ'লে মই এটা ক্ষুদ্ৰ প্ৰয়াসেৰে মই এটা সাধাৰণ এটা মানদণ্ড এক প্ৰস্তুতি এটা দিব পাৰিছোঁ বুলি মোৰ ধাৰণা হৈছে। আৰু তাতে এইখিনি সুযোগ দিয়াৰ বাবে তেওঁলোকৰ প্ৰতি বা আপোনালোকৰ প্ৰতি মোৰ কৃতজ্ঞতা সদায় থাকিব। বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে উপস্থিত আছিল শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট সাধক প্ৰদ্যোৎ মিশ্ৰ ছাৰ। পুনৰ এগৰাকী নতুন অতিথিৰ সৈতে আমি আপোনালোকৰ মাজত উপস্থিত হ'মহি। আপোনালোকে চাই থাকক আমাৰ চেনেল খোজ ওৱান শ্ৰী। ধন্যবাদ।